চাওক এগৰাকী শিক্ষিত অসমীয়া ভদ্ৰ মহিলাক ONGCৰ এজন কৰ্মচাৰীয়ে আচলতে এনেদৰে অপমান কৰিব, তুচ্ছ তাচ্ছিল্য কৰিব, অনা অসমীয়া এজন মানুহে তুচ্ছ তাচ্ছিল্য কৰিব, এই কথাটো অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও আচলতে সহজভাৱে ল'ব নোৱাৰে। আৰু গোটেই ঘটনাটো আমি ধিক্কাৰ জনাইছোঁ। যিগৰাকী মহিলাই অসমৰ শিক্ষা খণ্ডলৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈছে আৰু তেনেকুৱা ধৰণৰ এটা প্ৰকল্প লৈ পিনে ONGCলৈ গৈছে আৰু ONGC সেই বিষয়াগৰাকীয়ে তেখেতক উৎসাহ উদ্দীপনা যোগোৱাৰ সলনি অনা অসমীয়া ব্যৱসায়ীগৰাকীয়ে তেখেতক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি মানসিকভাৱে আচলতে নিৰ্যাতন কৰিলে। এই কথাটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু যি পৰ্যন্ত ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু সেই আচলতে ভাটিয়া নামৰ দুৰ্গেশ ভাটিয়া নামৰ ব্যক্তিজনে যি পৰ্যন্ত তেওঁৰ ওচৰত ক্ষমা নুখুজিব, যি পৰ্যন্ত তেওঁলোকৰ স্থিতি স্পষ্ট নকৰিব, সেই পৰ্যন্ত অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও আচলতে তেওঁলোকৰ ওচৰত আচলতে নিজৰ যি স্থিতি সেইটো সলনি নকৰে। আৰু এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে এই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যি আচলতে CSR ফাণ্ড, এই CSR ফাণ্ডটো আচলতে এই আচলতে লোকেল ঠাইখিনিত, স্থানীয় ঠাইখিনিত আচলতে তেওঁলোকৰ যিবোৰ দায়বদ্ধতা থাকে, সেই দায়বদ্ধতাটোৰ প্ৰতি তেওঁলোকে কেতিয়াও আচলতে সঠিকভাৱে উপস্থাপন কৰা নাই আৰু সম্পূৰ্ণভাৱে হেমাহি কৰাটো পৰিলক্ষিত কৰিছোঁ। গতিকে ONGCৰ এই যি হেমাহি, ONGC কৰ্মচাৰীয়ে অসমীয়াৰ ওপৰত আচলতে যি অত্যাচাৰ কৰিছে, মানসিকভাৱে যি নিৰ্যাতন কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, সমগ্ৰ ঘটনা আজিকে আমি আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰলৈ আমি এটা দাবী উত্থাপন কৰিছোঁ যে এই সমগ্ৰ বিষয়বিলাকত তেওঁলোকে হস্তক্ষেপ কৰক আৰু ONGCৰ যি অনা অসমীয়া ব্যৱসায়ী তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও এই সন্দৰ্ভত আচলতে শিৱসাগৰ জিলাখনত আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত হোৱা আক্ৰমণ এইটো আমি চিন্তনীয় হৈছে। আৰু বিশেষকৈ এগৰাকী কৰ্মমুখী মহিলাক এনেধৰণে এগৰাকী ONGC বিষয়া যি ধৰণে মানে তেওঁ অপমানিত কৰিলে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। আৰু ONGC মানে যে এজন বিষয়া এইটো কোনো কাৰণতে হ'ব নোৱাৰে। আৰু আমি যিমান দূৰ গম পাইছোঁ এখিনি বহিৰাজ্যৰ NGOক আগস্থান মানে অগ্ৰাধিকাৰ দিবলৈ গৈ আচলতে আমাৰ থলুৱা খিলঞ্জীয়া যিসকল মানে কৰ্মমুখী লোকসকলে আচলতে NGO হৈ কাম কৰিছে সেইসকলক মানে তেওঁলোকক ইগন'ৰ কৰিবলৈ গৈ আচলতে এনেধৰণৰ তেওঁৰ কাৰুকাৰ্য বিভিন্ন সময়ত তেওঁ চলাইছে বুলি আমি জানিব পাৰিছোঁ। আৰু তেওঁৰ যি ধৰণৰ ব্যৱহাৰ কৰিলে, ব্যৱহাৰ অকল সেই মহিলাগৰাকীক কৰা বুলি আমি ভবা নাই, সমগ্ৰ আমাৰ অসমীয়া জাতিটোক তেওঁ এটা বেয়া ব্যৱহাৰ কৰিছে বুলি আমি অগ্ৰণী শিক্ষানুষ্ঠানৰ এগৰাকী অসমীয়া শিক্ষিত মহিলাক ONGCৰ এগৰাকী অনা অসমীয়া কৰ্মচাৰীয়ে যি ধৰণে মন্তব্য কৰিলে, যি ধৰণে দুৰ্ব্যৱহাৰ কৰিলে, তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ। আমি ONGC প্ৰশাসনক, আমি ONGC কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ অনতিপলমে এই মহিলাগৰাকীক যাতে ক্ষমা খোজাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। আৰু সমান্তৰালকৈ আমি শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়লৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া ONGCৰ কৰ্মচাৰীজনে কি কাৰণে মহিলাগৰাকীক অপমান কৰিবলগীয়া হ'ল তাৰ এটা উচিত বিচাৰ কৰক আৰু অনতি বিলম্বে ONGCৰ সেই বিষয়াগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক। আৰু সমান্তৰালকৈ ONGCৰ যি CSR ফাণ্ড আছে, CSR ফাণ্ডৰ শিৱসাগৰৰ পৰা বছৰি আচলতে কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ পাছত ONGCয়ে যি ধৰণে শিৱসাগৰৰ বিভিন্ন শৈক্ষিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক যি ধৰণৰ উন্নয়নমূলক কাম কৰিব লাগিছিল সেই ধৰণৰ উন্নয়নমূলক কাম আজি পৰ্যন্ত কৰা নাই। কেৱল মাত্ৰ তেওঁলোকে নিজৰ কিছুমান মানুহৰ নিজৰ অঙহী বঙহীৰ নামত NGOৰ নামত আচলতে বিভিন্ন ধৰণৰ ধন মোকলাই দিয়াৰ এক চক্ৰান্তত লিপ্ত হৈছে। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকলৈ সকিয়নি প্ৰদান কৰিছোঁ যে CSR ফাণ্ডটো শিৱসাগৰৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ